হঠাৎ মই দেখা পালোঁ যে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এটা টুইট য'ত নেকি শপত গ্ৰহণত 5জন মানুহে কৰিব মুখ্যমন্ত্ৰীকে ধৰি তাত মোৰ নামটো আছে। তো মই বিশেষভাৱে ধন্যবাদ জনাইছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াক। প্ৰায় 1 লাখতকৈ অধিক মানুহৰ উপস্থিতিত শপত গ্ৰহণ অনুষ্ঠানটো হ'ব আৰু সেইটো মোৰ কাৰণে এটা স্মৰণীয় দিন হ'ব। মই নেশ্যনেল পলিটিক্সত আছিলোঁ প্ৰায় 12 বছৰ। তাৰপিছত মই পাৰ্টিক কৈছিলোঁ মই নেশ্যনেল পলিটিক্স কৰিম, কিন্তু পাৰ্টিয়ে সিদ্ধান্ত ল'লে যে আপুনি ৰাজ্যৰ ৰাজনীতি কৰিব লাগিব আৰু ঠিক তেনেকৈ মই আকৌ দুলীয়াজান সমষ্টিত মোক NDAৰ প্ৰাৰ্থী বনোৱা হ'ল আৰু নিশ্চয় 10,501 ভোটৰ ব্যৱধানত জয়ী হ'বলৈ সক্ষম হ'লোঁ। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া উপস্থিত থাকিব, আমাৰ অমিত শ্বাহ ডাঙৰীয়া থাকিব, আমাৰ নেশ্যনেল প্ৰেছিডেণ্ট নীতিন নবীনজী থাকিব, লগতে ভাৰতবৰ্ষৰ কেইবাখন ৰাজ্যৰ মুখ্যমন্ত্ৰী উপস্থিত থাকিব, চেণ্ট্ৰেল মিনিষ্টাৰ উপস্থিত থাকিব। শপত গ্ৰহণ অনুষ্ঠান হ'ব, সেইটো মোৰ কাৰণে এটা ঐতিহাসিক দিন হ'ব। মই নিজকে এজন অসমীয়া হিচাপে পৰিচয় দি ভাল পাওঁ আৰু মই এজন অসমীয়া হিচাপে সকলো জাতি জনগোষ্ঠীৰ কাৰণে কাম কৰিম।